কৃষ্ণৰ পদযুগল সমৰণ কৰি হৰি বল হৰি বল হৰি আর গীতা ভাগবত নাম ধর্ম গুরু বৈষ্ণব ভক্ত স্মরি হরি বল হরি বল হরি হরি কৃষ্ণ শ্রীমন্ত শঙ্কর ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা প্ৰাৰ্থনা জনাই আমি আজিৰ অনুষ্ঠানটো কুহিয়াৰবাৰী নিবাসী কৰেণ চন্দ্ৰ দাস দেৱৰ গৃহত ভগৱন্তৰ গুণজক কীৰ্তনখিনি ইয়াতে ভক্ত বৈষ্ণৱৰ সহযোগত আমি কৰাৰ প্ৰয়াস কৰিছোঁ। এইখিনি কৰিব যোৱাতে আমাৰ ভুল অপৰাধ হ'ব পাৰে, সৰ্ব অপৰাধ মৰিখন বিচাৰিছোঁ, ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। ভগৱন্তৰ গুণজক কীৰ্তন বুলি অপৰাধ মাৰ্জনা কৰি ভগৱন্তৰ কৃপাখিনি যাতে আমাৰ কীৰ্তনীয়া সমস্তৰ ওপৰত পৰে এইখিনিকে কামনা কৰি ভক্তসকলৰ শ্ৰীচৰণত সেৱা জনাই আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এৰাম সমস্তৰে আদি অনৰতনু তথাপি সংসাৰ
তরয় আত্ম ঘাতি প্রভু সমস্ত আই মাতৃ সমস্ত যে সমস্তরে আদি নরতনু অর্থাৎ উড়ন বুড়ন গর্জন ভ্রমণ এই চাৰিমুঠি জীৱ এই চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্য হৈছে শ্ৰেষ্ঠ তনু বুলি কৈছে সমস্তৰে আদি নৰতনু সমস্তৰে নৰতনু এই নৰতনু কৌটি কৌটি উদ্যম কৰি অনন্ত যৌনি ভ্ৰমি নপাই কোনো বুলি কৈছে বহুত যৌনি ভ্ৰমণ কৰিও বহুত উদ্যম আশা আকাংক্ষা কৰিও এই নৰতনু দেহাটো নাপায় গতিকে এই কি কিনো ভাগ্যদয়ে পায়া নাম দৃঢ়তন অৰ্থাৎ বহু কষ্টৰ ফলত বহু উদ্যমৰ ফলত বহু কামনাৰ ফলত বহু যত্নৰ ফলত বিভিন্ন যৌনি ভ্ৰমি মথন কি হৈছে ভগৱন্তৰ কৃপা যেতিয়া কৰিল তেতিয়া আহি নৰতনু পোৱা হ'ল নৰতনু পাই ইতিমধ্যে ভগৱন্ত ঈশ্বৰ কৃষ্ণ তেওঁ যুগে যুগে গুৰু ৰূপত আহি কি কৰিছে গুৰু হইলা কৰ্ণধাৰ গুৰুৱে কি কৰিছে গুৰুই আমাক বীজ মন্ত্ৰ কৰ্ণপথে চিত্তত দিছে গুৰুৰ বীজ মন্ত্ৰখিনি আমি হৰণ লওঁ কিন্তু হৰণ লোৱাতে কাই মন বাক্যে সত্য সত্য তেওঁৰ শ্ৰীচৰণৰ হৰণ লৈ তেওঁৰ এই বীজ মন্ত্ৰখিনি কি দিছে এই বীজ মন্ত্ৰখিনিয়ে আমাক এই জীৱটো উদ্ধাৰ কৰিব ইয়াৰ আগৰ জন্মত কিন্তু এই বীজ মন্ত্ৰৰ কোনো কথা নাই অন্য জন্মত কুকুৰ শ্ৰীকাল গৰ্ধৱৰ আদি কৰি যত যি কীট পতংগ আদি কৰি যিমান আছে এই সমস্তৰ মাজত এই গুৰু ৰূপে আহি মনুষ্যৰ আমাৰ কৰ্ণপথে তেওঁৰ নাম বীজ মন্ত্ৰবিলাক দিলে আৰু তাতে সেই বীজ মন্ত্ৰৰ মাজত কৃষ্ণ হইলা অনুকূল বায়ু এই অনুকূল বায়ু ৰূপে আহি তেওঁ এই কৃপা কৰিছে আৰু এইখিনি যি সমস্ত আমি গ্ৰহণ নকৰি গুৰু নভজি আমি জাগতিক জগতত মায়ামোহত থাকি যেতিয়া নেকি মই মোৰ ভাৱত থাকিলে কি হ'ল এই জন্মটো আমি নিজকে নিজে আত্মঘাত কৰিলো এইকাৰণে আত্মঘাতী বুলি কৈছে গতিকে আত্মঘাতী কিহৰ কাৰণে হয় আমি গুৰু নভজাৰ কাৰণে গুৰু নভজিলে আত্মঘাতী হয় কিন্তু গুৰু ভজিও আত্মঘাতী হয় যদি গুৰুৰ নাম অন্তৰত নাথাকে তথাপিও আত্মঘাতী গতিকে গুৰু কি ৰূপে ভজিব লাগে আৰু গুৰুক ভজাৰ কাৰণে আমি কুমাৰ কালৰ পৰাই গুৰু ভজিব লাগে গুৰুৰ পথ প্ৰদৰ্শক গুৰুৰ আশ্ৰয় লৈ আমি গুৰুৰ ওচৰত যাই কান্দ লাগে বিনতি কৰিব লাগে গুৰু মোক বীজ মন্ত্ৰখিনি দিয়া কৃপা হ'ল কিন্তু আমি গুৰু মন্ত্ৰখিনি আমি বৃদ্ধ কালতো গুৰু মন্ত্ৰ যথোচিতভাৱে আমি ব্যৱহাৰ কৰি নাপালো গতিকে গুৰু ভজাৰ কাৰণে আগ্ৰহ কৰি উঠিছে গুৰু নভজিলে জীৱনটো বৃথা যায় বুলি কৈছে এইকাৰণে যে কৈছে গুৰু আমি ভজিব লাগে এখানে গুরু হইছে প্রাণর বান্ধব গুরু প্রাণর বান্ধব করি লব সেই কারণে গুরু যে প্রাণর বান্ধব এই গুরু প্রাণর বান্ধবে যে আমাক উদ্ধার করিব এই গুরু প্রাণর বান্ধব বুলি ভাবি গুরুর সেৱাখিনি গুরুর পৰা বীজ মন্ত্ৰখিনি আমি সযতনে বছৰে বছৰে দিনে পক্ষে আমি লব লাগে সেই কারণে ও প্রাণের বান্ধবরে দেও দেখা দয়া করে ও প্রাণের বান্ধবরে
আমি গুরু খুঁজিব লাগিব আৰু গুৰুৱে দিয়া নাম আমি সন্ধ্যা পুৱা দুপৰীয়া স্মৰণ কৰিব লাগিব ল'ব লাগিব তেতিয়াহে আমাৰ জীৱন ধন্য হ'ব গতিকে প্ৰভু সমস্ত আই মাতৃ সমস্ত এই কাৰণে গুৰুৰ বাক্য শিৰৰ ধাৰ্য কৰি ল'ব দিছে কুমাৰ কালৰে পৰা এই গুৰু জ্ঞানটো আনিব লাগে পিতৃ মাতৃয়ে যে আমাৰ গুৰু এই জ্ঞানটো আনিব লাগে আমাৰ শিক্ষা গুৰুসকল তেওঁলোকৰ ভক্তিটো আনিব লাগে পৰিৱেশৰ মাজত আৰু আমাৰ পথ প্ৰদৰ্শক গুৰু তেওঁ যে আমাৰ জীৱনৰ ঈশ্বৰ পৰিচয় কৰি দিব সেই গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তিখিনি আনিব লাগে এই পৰিৱেশটো আমাৰ মাজত গঢ়ি তুলিব লাগে এইখিনি হৈছে আমাৰ কৰ্তব্য জীৱশ্ৰেষ্ঠ মানুহ পৰস্পৰে মিলি সকলোৰ কাৰণে সকলে আমি আমাৰ এইটো হৈছে কৰ্তব্য এই কৰ্তব্যত যেতিয়া আমি ৰত হৈ থাকিম তেতিয়া যে আপোনাক তৰা পুৰুষ উদ্ধাৰা ডাকি বলা হয় নিজেও তৰা আনন্দ কৃষ্ণ মাধৱ এইখিনি আমাৰ নহয় কিহৰ কাৰণে আমি মায়াত মজি থাকো গতিকে মায়াত কিয় মজি থাকো মায়া আমাক বান্ধি আছে গতিকে মায়াৰ পৰা আমি মুক্ত পাব লাগে মায়াত বন্ধি হৈ থাকি আমি জাগতিক জগতত নিজকে আত্মঘাত হৈ থাকিব নালাগে আৰু মায়াত থকা কাৰণে আমাৰ দিনত ৰাতিও আমাৰ হৰি নাম স্মৰণতো নাহে মুখতো নাহে কেতিয়াবা স্মৰণতো নাহে সপ্তাহ দিন পাৰ হৈ যায় হৰি নাম স্মৰণতো নাহে মুখতো নাহাতৰ দূৰৰে কথা কামৰ ব্যস্ত বিষয়ৰ ব্যস্ত হৰি নাম মুখত নাই কিন্তু হৰি নাম সকলে চাৰিমুঠি জীৱে সকলে হৰি নামকে বাঞ্ছা কৰি আছে কিন্তু আন জীৱসকলে ক'বা নোৱাৰে কিন্তু চৰাই চিৰিকটি সকলে কিন্তু কুলু কুলু ধ্বনিৰে কুহু কুহু ধ্বনিৰে সিহঁতেও কিন্তু হৰি নাম স্মৰণ কৰে তাহা প্ৰহৰে প্ৰহৰে জাগি ধ্বনি কৰে ডাউকবিলাকে প্ৰহৰে জাগে কুৰুৱাবিলাকে প্ৰহৰে জাগে কিন্তু আমি উদৰ ভৰে মথন খাই হৈ যি বিছনাত পড়লো ৰাতিপুৱা 9টাৰ মত খাৰি নাপাম গতিকে চৰাই চিৰিকটিগিলা ৰাতি হলেও জাগে এই কাৰণে যে মায়াত মজি থকাৰ কাৰণে তাৰ কাৰণে আমি হৰি নাম বিলাক স্মৰণত নাহে এই কাৰণে আমাৰ কামৰূপীয়া লোকগীতত গাইছে মায়াতে মজিয়া মন তই বিকাইলি জিয়া কৃষ্ণ
দুখত ৰখি হৈ থাকি কৰিছিল আৰু কৃষ্ণময় বিষয়খন ভাবি কৃষ্ণৰ কৰ্ম জ্ঞান কৰি হাতে বড় কাম মুখে বড় ৰাম এনেধৰণে চলিলে আমাৰ গৃহস্থৰ পুত্ৰ ভাৰ্যা সমন্বিতে আত্য কুটুম্ব সজ্জন বন্ধু জ্ঞাতি সকলৰ লগত তেতিয়া সুখে সন্তোষে মহাশান্তিৰে জীৱন যাপন হয় তাৰ ব্যতিৰেকে পৰস্পৰৰ মাজত হিংসা অসূয়া অপ্ৰীতি এইবিলাকে আহি পৰে তাৰ ফলত জীৱন ঠিকে নাযায় পৰস্পৰৰ মাজত আমাৰ সম্বন্ধীয় ৰৈ নাথাকে তাৰ ফলত কি হয় আজি নিজৰ ঘৰতে নিজকে পৰিচয়বিহীন হৈ পৰে নিজকে নিজে নিজৰ পৰিচয়বিহীন হৈ পৰে গতিকে প্ৰভু অৱস্থা এইমাত্ৰ অৱস্থা এইকাৰণে হৰিনাম কীৰ্তনখিনি যাতে গৃহত হৈ থাকে এইখিনিকে আমি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ লগতে ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ সমস্ত জীৱৰ যাতে মংগল হয় এইখিনিকে কামনা কৰি আজিৰ অনুষ্ঠান আমি গাঁৱতে গাঁৱতে ভুল অপৰাধ নিশ্চয় হৈছে এই অপৰাধ মৰিখন বিচাৰি অনাগত দিনত ভগৱন্তৰ গুণজপ কীৰ্তনখিনি ভক্ত সমস্তৰ কৃপাখিনি পাই আমি যাতে যথেষ্টভাৱে আগবাঢ়ি যাব পাৰোঁ ভকতৰে সেৱাখিনি কৰিব পাৰোঁ এইখিনিকে কামনা কৰি আজিৰ অনুষ্ঠানটো আমি ইমানতে বিৰাম কৰিছোঁ।